সকলোকে নমস্কাৰ জনাইছোঁ। আজি দশম শ্ৰেণীৰ ইলেক্ট্ৰিক ছাবজেক্ট সংস্কৃত বিষয়ৰ যি সেৱা ডিষ্ট্ৰিক্ট লেভেলৰ যি ধুবুৰী ডিষ্ট্ৰিক্টৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি প্ৰশ্নকাকত সংস্কৃত বিষয়ৰ সেই প্ৰশ্নকাকতখন আমি আজি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ যিসকল ছাত্ৰ ছাত্ৰীৰ লগতে ধুবুৰী ডিষ্ট্ৰিক্টৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে দশম শ্ৰেণীত অধ্যয়নৰত হৈ আছে তেওঁলোকৰ সুবিধাৰ্থে এই প্ৰশ্নখিনি আমি আজি আপোনালোকৰ কাৰণে যোগ্যতা কৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে দশম শ্ৰেণীত উঠাৰ লগে লগে এই প্ৰশ্নকাকতৰ পৰা চাই পিনে তেওঁলোকে আগতীয়াকৈ প্ৰস্তুতি চলাব পাৰিব। সেইটো উদ্দেশ্য আগত ৰাখি মই আজি সংস্কৃত বিষয়ৰ প্ৰশ্নকাকতখন দিবলৈ যত্ন কৰিছোঁ। ধন্যবাদ। আপোনালোকে চাই ল'ব। প্ৰথমতে সংস্কৃত ভাষালৈ অনুবাদ কৰা দিছে যিকোনো চাৰিচোৱা। ঠিক তেনেধৰণে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা হৈছে যিকোনো এচোৱা 2 নম্বৰত। এতিয়া নেক্সট পেজলৈ যাম। 3 নম্বৰত দিছে তলত দিয়া যিকোনো দুটা ভাৱ সম্প্ৰসাৰণ কৰা। 3টা প্ৰশ্নৰ ভিতৰত যিকোনো দুটা কৰিব লাগিব। 4 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। পিয়ম শব্দটো সংস্কৃত প্ৰতিশব্দ কি? ভূপতি শব্দটো সংস্কৃত সমৰ্থক শব্দ কি? গ নম্বৰটো কৈছে পঞ্চতন্ত্ৰ কেইটা খণ্ড আছে? পঞ্চতন্ত্ৰত মনুস্মৃতিত কিমানটা অধ্যায় আছে? শ্ৰীমদ ভাগৱত গীতাত কিমানটা অধ্যায় আছে? ভোজ প্ৰবন্ধ ৰচক কোন? ঠিক তেনেকৈ 5 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰ সংস্কৃতত উত্তৰ দিয়া। সংস্কৃততে উত্তৰ দিব লাগিব। 6 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ইয়াত এই কথাটোৰ বুজাইছে কি বুজাইছে, ইয়াৰ বক্তা কোন, বক্তাজনে কিয় কেনেকৈ কৈছে, দলপতিয়ে বান্দৰৰ জাকটোক কি উপদেশ দিছিল আৰু তাৰ ফলাফল কি হৈছে। নেক্সট পেজলৈ যাম। 7 নম্বৰত দিছে তলত যিকোনো দুটাৰ বুৎপত্তি নিৰ্ণয় কৰা। যিকোনো দুটা বুৎপত্তি নিৰ্ণয় কৰিব লাগিব। তাৰপিছত বি নম্বৰত দিছে একাউণ্ট ফৰ দ্য কেচ এণ্ডিং, অৰ্থাৎ তলত যিকোনো দুটাৰ কাৰক বিভক্তি নিৰ্ণয় কৰিব দিছে। এনেকৈ তলত দিয়া যিকোনো 3টাৰ নিৰ্দেশ অনুযায়ী শব্দৰূপ লিখিব দিছে। তাৰপিছত নিৰ্দেশ অনুযায়ী তলত 3টা ধাতুৰূপ লিখিব দিছে। তলৰ যিকোনো দুটা বেশ বাক্য ভাঙি সমাসৰ নাম লিখিব দিছে। ডি নম্বৰত কৈছে চেঞ্জ দ্য পইণ্ট অফ এনি 2 অফ দ্য ফলোইং, অৰ্থাৎ তলত যিকোনো দুটা বাক্যৰ বাচ্য পৰিৱৰ্তন কৰিব দিছে। ই নম্বৰত দিছে তলৰ যিকোনো 3টা নিষ্পন্ন ৰূপ লিখা 3টা বাক্য শব্দৰ। ঠিক তেনেধৰণে সংস্কৃতত অনুবাদ কৰিব দিছে। মই এজন ছাত্ৰ, মই দশম শ্ৰেণীত পঢ়োঁ। তাৰপিছত নম্ৰতাবিহীন, জ্ঞান অসমৰ্থক, তৰুণম ফুকন এজন দেশভক্ত আছিল। অসমৰ জন্মভূমি, মই অসমক ভাল পাওঁ। সংস্কৃত এটা প্ৰাচীন ভাষা, মই সংস্কৃত পঢ়োঁ। গীতা এখন পবিত্ৰ গ্ৰন্থ, মই ইয়াক প্ৰণাম কৰোঁ। এনেধৰণে তোমালোকৰ সুবিধাৰ্থে মই স্ক্ৰীনশ্বট লোৱাত যাতে সুবিধা হয় আৰু প্ৰস্তুতি চলাব যেন পাৰে, সেইকাৰণে মই গোটেই পেজ ফটো প্ৰশ্নকাকতখন
এবাৰ জুম আউট কৰি দেখাই দিছোঁ পেজ নম্বৰ 1 পেজ নম্বৰ 2 স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে পেজ নম্বৰ 3 পেজ নম্বৰ 4 Thank you.